আমাৰ যি চানডুবি উৎসৱ বা আমি যদি ৰাভা ভাষাত কওঁ তেতিয়াহ'লে চানডুবি ডেৰা, এই চানডুবি ডেৰাই হওক বা চানডুবি উৎসৱে পৰ্যটকৰ এটা অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই কেন্দ্ৰবিন্দু হোৱাৰ পিছত যিহেতু সদ্যহতে আজি কিছুদিন আগতে মই বিভাগৰ দায়িত্ব লোৱাৰ পিছত মোকো নিমন্ত্ৰণ জনাইছিলে আৰু মোৰো অহা এটা ইচ্ছা এটা আছিলে। পূৰ্বতো মই আহিছোঁ আৰু সেইবুলি মই যেতিয়া আহিছিলোঁ তেতিয়া মই মন্ত্ৰী আছিলোঁ যদিও মই ইনফৰ্মেলি আহিছিলোঁ, কাকো কোৱা নাছিলোঁ। আৰু তেতিয়া মোৰ বিভাগক মই কৈছিলোঁ যে চানডুবিত যিমানবোৰ মেটেকা আছে মেটেকাসমূহ আমি MGNREGAৰ জৰিয়তে উঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইটোৰ বাবে ইতিমধ্যে কিছু মেটেকা ইতিমধ্যে উঠাই চাফ চিকুণৰ কিছু ব্যৱস্থা কৰিছে যদিও আজি যি মই পৰ্যবেক্ষণ কৰি মই যিটো দেখিলোঁ যে তাত যিটো আমাৰ লেক বুলি যিটো কওঁ বা যিটো জলাশয় যিমান পৰিষ্কাৰ পৰিচ্ছন্ন বিশেষকৈ পৰ্যটকৰ ক্ষেত্ৰত হ'ব লাগে ইমানখিনি হোৱা নাই, যাৰ বাবে আমাৰ আয়ুক্ত দেৱমিশ্ৰ ডাঙৰীয়াক মই খন্তেক আগতে ফোনযোগে যাতে আমি আগন্তুক দিনত যাতে MGNREGAৰ পৰা যাতে আমি কাম কৰি আমি যাতে এইটো যাতে চাফা কৰাৰ উপৰিও বিভিন্ন স্কিম যাতে ল'ব পাৰোঁ তাৰ কাৰণে মই আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু মই ভাবোঁ যে এনেকুৱাকৈ আমি 2 বছৰ যদি আমি তেনেকুৱাকৈ পৰ্যায়ক্ৰমে যদি আমি স্কিম যদি লওঁ তেতিয়াহ'লে মই ভাবোঁ এটা সময়ত আমি এইটো অন্ততঃ পৰিষ্কাৰ বা চাফ চিকুণ কৰিব পাৰিম। দ্বিতীয়তে মই দেখিছোঁ যে ইয়াতে আমাৰ যি চানডুবি উৎসৱ উদযাপন সমিতি আৰু লগতে ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও মোক অনুৰোধ জনালে যে পৰ্যায়ক্ৰমে ইয়াৰ যিটো লেক সেই লেকৰ পানীটো কমি গৈছে আৰু কমি যোৱাৰ মূলগত কাৰণ হৈছে ইয়াৰ পৰা পানী নগৈ কুলচি নদীত বৈ আছে। আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে যদি কুলচি নদীত যদি পানীটো যদি যায় তেতিয়াহ'লে হয়তো এটা সময়ত আজিৰ যি আমাৰ যি পৰ্যটনৰ যি কেন্দ্ৰবিন্দু হৈ আছে তেতিয়াহ'লেতো বনভোজস্থলী হ'বগৈ যদি একেবাৰে পানীটো নোহোৱা হৈ যায়। গতিকে সেইটোৰ কাৰণে মোক আমাৰ বিশিষ্ট সমাজসেৱক আমাৰ হিমাংশু বৈশ্য তেখেতেও মোক জনাইছিলে যে এই বিষয়টো ৱাটাৰ ৰিচোৰ্চৰ লগত আমি আলোচনা কৰি যদি আমি দুইটা ডিপাৰ্টমেণ্টে যদি ছাৰ্ভে কৰি যদি আমি যদি প্লেন এটা যদি যুগুত কৰিব পাৰোঁ যে বাৰিষাৰ সময়ত পানীটো আমি অতিৰিক্ত পানীটো এৰি দিওঁ আৰু বাকী সময়খিনি যাতে পানীটো ধৰি ৰাখিব পাৰোঁ। কাৰণ কিয় যদি পানীটো ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আজি দেখিছোঁ যথেষ্ট ব'টিং হৈ আছে, এই ব'টিংবোৰ যদি পানী নাথাকে নোহোৱা হ'ব। কাৰণ এতিয়া সৰ্বোচ্চ পানী যদি আছে 8 ফুট 10 ফুট আছে আৰু সৰ্বনিম্ন পানী আছে হয়তো 3 ফুটৰ পৰা 5 ফুট। গতিকে পানীটো ধৰি ৰাখিব পাৰিলে নিশ্চিত ওপৰত ভাল হ'ব বুলি মই ভাবোঁ। আৰু এই বিষয় লৈ পেলাই মই আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতিম আৰু দুয়োজনে কথা পতাৰ পিছত ৱাটাৰ ৰিচোৰ্চৰ পৰা আমি মানুহ ছাৰ্ভে কৰাৰ কাৰণে পঠোৱাৰ কাৰণে মই তেখেতক অনুৰোধ জনাম। আৰু ৱাটাৰ ৰিচোৰ্চে ছাৰ্ভে কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে এই বিশেষ স্কিম এটা যাতে আমি ইয়াতে আনি যাতে পানীটো যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ, বাৰিষাৰ সময়ত যাতে অতিৰিক্ত পানীটো যাতে আমি এৰি দিব পাৰোঁ, তেনেকুৱানো কি মেকানিজিম আছে সেইটো আমি অলপ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো অৱগত কৰাম। মই এতিয়া দেখিছোঁ যে আমাৰ উপাধ্যক্ষ আমাৰ দিলীপ দাস ডাঙৰীয়াই জনাইছে যে আমাৰ আচলতে টুৰিষ্ট লজ যিটো আছে টুৰিষ্ট লজটো বহুদিন পুৰণা হৈ গৈছে। গতিকে ইয়াক আগন্তুক দিনত ৰিন'ভেশ্যন কৰি নতুন ৰূপত যদি সজাব পৰা যায় এই বিষয়টো লৈ পেলাই আমি বিভাগৰ কথা পাতিম। কিন্তু আমি ভাবোঁ যে যিমান ৰেভিনিউ আৰ্ণ হ'ব লাগে ৰেভিনিউটো যদি আৰ্ণ নহয় তেতিয়াহ'লে খৰচ কৰিলে তেতিয়াহ'লে আমাৰ তবিলৰ পৰা টকাটো ওলাই যাব। গতিকে এতিয়ালৈ মই দেখিছোঁ এভাৰেজ প্ৰতি মাহে আমি 25,000কৈ টকা পাওঁ। আমাৰ 15জনকৈ ষ্টাফ আছে। 15জন ষ্টাফৰ বিপৰীতে আমি আচলতে এইটো ছাৰ্ভিচ চেণ্টাৰহে হৈ আছে। ইয়াৰ জৰিয়তে আমি কোনো টুৰিজিম বিভাগে কোনো ধৰণৰ আমি লাভৱান হ'ব পৰা নাই, লোকচানৰ ঘৰতে গৈ আছে। গতিকে এই বিষয়টো লৈ আগন্তুক দিনত PPP মোডত চলাব পাৰি নে আমি ৰিন'ভেট কৰি কিবা উন্নত মানৰ কৰিব পৰা যায় তাৰ কাৰণে নিশ্চিত ওপৰত মই আমাৰ বিভাগৰ লগত এই বিষয়টো কথা পাতিম
আৰু এইবোৰ কথা এইকাৰণে আমি পতাৰ কথা ভাবিছোঁ যে আচলতে আমাৰ যিমানবোৰ টুৰিজিম পইণ্ট, এই টুৰিজিম পইণ্টবোৰ বা ডেষ্টিনেশ্যনবোৰ এইবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত টুৰিজিম বিভাগৰ পূৰ্বৰ ভূমিকা একো নাই। যেনেকুৱাকৈ অসমত শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ ভূমিকা একো নাই। কাৰণ আমি জানো যে শিক্ষা বিভাগে হয়তো 2টা বা 4টা স্কুল স্থাপন কৰিছিল। আমি যদি কওঁ যে গোৱালপাৰা হায়াৰ ছেকেণ্ডেৰী, যোৰহাট হায়াৰ ছেকেণ্ডেৰী, বৰপেটা হায়াৰ ছেকেণ্ডেৰী, এনেকুৱাকৈ চৰকাৰে সেই সময়ত ব্ৰিটিছৰ দিনত হয়তো একেবাৰে মাণ্ডলিক ভিত্তিত কেইখনমান স্কুল স্থাপন কৰিছিলে, কিন্তু বাকী সম্পূৰ্ণ শিক্ষানুষ্ঠান অসমৰ ৰাইজে স্থাপন কৰিছে। অসমৰ ৰাইজে যেনেকুৱাকৈ ধৰ্মানুষ্ঠান স্থাপন কৰিছে, শিক্ষানুষ্ঠান স্থাপন কৰিছে, ঠিক তেনেকুৱাকৈ এইবোৰ টুৰিজিম পইণ্টবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰতো অসমৰ ৰাইজৰ ভূমিকা। আৰু সেইবোৰ অসমৰ ৰাইজে পৰ্যায়ক্ৰমে আগুৱাই নি আজি হয়তো টুৰিজিম পইণ্ট বা ডেষ্টিনেশ্যন হিচাপে হয়তো আমি স্বীকৃতি দিছোঁ, বা এতিয়া হয়তো আমাৰ বিভাগে বা চৰকাৰখনে আমি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। এতিয়া এই আমি টুৰিজিম পইণ্টৰ ভিউৰ পৰা যদি চাওঁ, আমি সমগ্ৰ আমাৰ অসমখন আচলতে মই ভাবোঁ যে টুৰিজিমৰ এইটো হাব। আমি আচলতে কৰিবলৈ বহু কৰিবলগীয়া আছে ইয়াতে। টুৰিজিমৰ হাব বুলি এইকাৰণে কৈছোঁ যে আমাৰ গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে মাত্ৰ এখন নৈ বৈ যায়, নৰ্মদা নৈ। আৰু সেই নৰ্মদা নৈৰ মাজেৰে বৈ যোৱা নৰ্মদা নদীৰ ওপৰতে ৰিভাৰ টুৰিজিম সৃষ্টি হৈছে। কিন্তু আমাৰ ইয়াতে 9খন নদ নদী আছে, কিন্তু আমি ৰিভাৰ টুৰিজিম কৰিব পৰা নাছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইতিমধ্যে আমি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আৰম্ভ কৰিছোঁ। এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আগন্তুক দিনত এইবাৰ গুৱাহাটীত চলি আছে। আগন্তুক দিনত এই কাৰ্নিভেল, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যাতে আমি শুৱালকুছিত কৰিব পাৰোঁ, তেতিয়া মাজুলীত কৰিব পাৰোঁ, ঠিক তেনেকুৱাকৈ ৱাটাৰ টুৰিজিম বা ৰিভাৰ টুৰিজিম এটা ডেভেলপ কৰাৰ কাৰণে মনতে এটা সংকল্প লৈছোঁ। নাজানো এতিয়া ধৰক, যিহেতু মই একেবাৰে কম সময় পাইছোঁ, মই PNRDত যথেষ্ট সময় পাইছিলোঁ কাৰণে আজি আমি 20 লাখ ঘৰ দিছিলে, 20 লাখ ঘৰে আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছোঁ। মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া 9 তাৰিখে আহিব, তেতিয়া হয়তো নতুন ঘৰ আৰু ঘোষণা কৰিব। ঠিক তেনেকুৱাকৈ আমি ধৰক ৰেচন কাৰ্ডৰ ক্ষেত্ৰত মই ফুড এণ্ড চিভিল ছাপ্লাইৰ দায়িত্বত আছিলোঁ। বহু কষ্ট কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন, সেই মাৰ্গদৰ্শনৰ জৰিয়তে আমি 62 লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। কিন্তু এই বিভাগটো একেবাৰে মোৰ নতুন, এটা মাহ হোৱা নাই। কাম ইয়াত ঢেৰ কাম কৰিবলগীয়া আছে। কাৰণ মই ক'লোৱে যে আছাম ইজ দ্য ইটছেল্ফ হাব অফ দ্য টুৰিজিম। ক'ৰবাত যদি মেটেকা আছে, ক'ৰবাত যদি পুখুৰী আছে, তাত যদি নাইজেৰিয়াৰ যদি কিছু পক্ষী যদি আহি ৰৈ থাকে, সেইটোৰ জৰিয়তে আমি এটা টুৰিজিম পইণ্ট বনাব পাৰোঁ। আৰু চানডুবি যেনেকুৱাকৈ টুৰিজিম পইণ্ট হৈছে, গতিকে সেইটো মানুহে সৃষ্টি কৰিছিলে। আৰু এতিয়া এইবোৰ ডেভেলপ কৰা এইকাৰণে প্ৰয়োজন, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই যি আমাৰ যি আন্দোলন বৰ্জিত যিটো পৰিৱেশ, যি হিংসা বৰ্জিত যি পৰিৱেশ, এই পৰিৱেশৰ ফলস্বৰূপে আমি যথেষ্টখিনি লাভৱান হৈছোঁ। কাৰণ আগতে আমি জানো যে আমি জোৰ সমদল কৰোঁ, আমি অসমীয়া জাতিয়ে জোৰ সমদল কৰোঁ। এইটো আমাৰ অসমত এটা প্ৰচলিত এটা আন্দোলন। সেই জোৰ সমদল ব্ৰিটেইনত নাই, আমেৰিকাত নাই, সেই জোৰ সমদল বিহাৰত নাই বা উত্তৰ প্ৰদেশত নাই। সেই জোৰ সমদল লোৱা যেতিয়া ফটো দেখা পায়, টিভিতে হওক বা বাতৰিত হওক, মানুহখিনি আতংকিত হৈ যায়। মানুহে ভাবে কি যে মানুহে ঘৰ জ্বলাবলৈ গৈ আছে নেকি। সেই পৰিৱেশটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত সেই পৰিৱেশটো বন্ধ। আজি কোনো ধৰণৰ অসম বন্ধ হওক বা জোৰ সমদলে হওক, এইবোৰ নোহোৱা হোৱাৰ ফলস্বৰূপে আজি এই যে 3.5 বছৰত আমাৰ যি আন্দোলন বৰ্জিত পৰিৱেশ, যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰখনক আৰু লগতে সংশ্লিষ্টসকলৰ দল সংগঠনকো ধন্যবাদ জনাইছোঁ। কাৰণ ইয়াৰ লাভটো আমি সমগ্ৰ অসমৰ মানুহে পাইছোঁ। কেনেকুৱাকৈ পাইছোঁ? এই 2023 চনত যদি চাওঁ, আমি 2023 চনত আমাৰ 76,26,000 আমাৰ ভাৰতীয় টুৰিষ্ট আহিছে অসমত। ঠিক তেনেকুৱাকৈ 23 চনৰ বৰ্ষত আমাৰ দেখিছোঁ যে প্ৰায় 29,000 বিদেশী পৰ্যটক আহিছে।
এই যে 29,000 বিদেশী পৰ্যটক, ইয়াৰ ডাটা মই লৈছিলোঁ। ইয়াৰ ডাটা যদি আমি 11 চনলৈ যদি গুচি যাওঁ, তেতিয়া সেই সময়ত মাত্ৰ আহিছিলে 8,000 আহিছিলে। বা 16 চনত যদি গুচি যাওঁ, তেতিয়া সৰ্বাধিক 12,000 হৈছিলে। এই 23 চনত আমাৰ ইমান হৈছে। 24 চনত আমাৰ যিহেতু আৰু 5টা মাহ বাকী আছে, এই 5টা মাহ বাকী থকাৰ পিছত আমি দেখিম যে 23 চনৰ যিটো টুৰিষ্টৰ যিটো ডাটা, তাতকৈ আমি নিশ্চিত ওপৰত আমি ক্ৰছ কৰিব পাৰিম। কাৰণ কিয় যে যিহেতু এতিয়ালৈ আমাৰ প্ৰায় 50 লাখতকৈ অধিক ডমেষ্টিক টুৰিষ্ট আহিছে আৰু 16,000তকৈ অধিক আমাৰ এইটো বছৰত 24 চনৰ বৰ্ষত আমাৰ ফৰেন টুৰিষ্ট আহিছে। এই 5 মাহ যিহেতু আমাৰ ছিজন আমাৰ আছে, যিহেতু কাজিৰঙাকে আদি কৰি আমাৰ মানসকে আদি কৰি বিভিন্ন ধৰণৰ হেৰি আছে, ইয়াৰ উপৰিও মানে ৰিলিজিয়াম টুৰিষ্টটো আছে। যিহেতু কামাখ্যা মন্দিৰত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ আহি থাকে, নিশ্চিত ওপৰত আমি আগুৱাব পাৰিম। আমি এটা পৰিকল্পনা কৰিছোঁ, বাস্তৱত এইটো সিদ্ধান্ত ল'ব লাগিব BTR চৰকাৰে। কাজিৰঙাত বানপানী হয় কাৰণে কাজিৰঙা এই হেৰিটো বন্ধ কৰি দিয়া হয়, বহাগ বিহুৰ পিছতে বা এপ্ৰিলৰ পিছত বন্ধ কৰি দিয়া হয়। আৰু বন্ধ কৰি দিয়াৰ পিছত আল্টিমেটলি অসমত টুৰিষ্টৰ ফ্ল'টো কমি যায়। কিন্তু মানাহত যিহেতু বানপানীৰ সমস্যা নাই, পবিতৰাত যিহেতু বানপানীৰ সমস্যা নাই, গতিকে সেইবোৰ যাতে গোটেই বছৰ দিন যদি আমি চলাই ৰাখিব পাৰোঁ, মানাহ অভয়াৰণ্য যিহেতু ৱৰ্ল্ড হেৰিটেজ চাইট, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ ফ্ল'টো আগন্তুক দিনত বৃদ্ধি হ'ব। গতিকে এনেকুৱাকৈ নতুন পৰিকল্পনা কিছু ভাবিছোঁ, কিমান দূৰ সফল হ'ব পাৰোঁ মই নাজানো। কিন্তু যি কি নহওক, আজি এই যে চানডুবি দেৰাবা ফেষ্টিভেল, ইয়াৰ গুৰিত 4জন ব্যক্তিৰ নাম মই ল'বই লাগিব। এজন হৈছে পবিত্ৰ ৰাভা, এজন হৈছে দিগন্ত ৰাভা, এজন হৈছে ৰাজা লাখৰা আৰু এজন হৈছে অজয় সিনহা। এই 4জন ব্যক্তিয়ে সেই তাহানিৰ সময়ত এই যিটো সৃষ্টিটো কৰি পেলাই ইমান দূৰ আগুৱাই আনিছে। আৰু এতিয়া ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত এই যি ফেষ্টিভেলটো সমগ্ৰ অসমৰ মানুহে জনাজাত কৰাৰ কাৰণে যিটো ব্যৱস্থা, তাৰ কাৰণে টুৰিজিমো নিশ্চিত ওপৰত আগন্তুক দিনত ডেষ্টিনেশ্যন পইণ্ট হিচাপে আছে, কিন্তু ইয়াৰ ওপৰত আৰু আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। আৰু যাৰ কাৰণে আমি যাতে অধিক দিব নোৱাৰিলোঁ, যাতে আমি যে টুৰিজিম বিভাগ যে এই ফেষ্টিভেলৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে 50,000কৈ টকা এটা টোকেন মানি হিচাপে যে আমি টুৰিজিম এই আমাৰ যি চানডুবি উৎসৱ বা ডেৰাৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে তেওঁলোকে আবেদন কৰক নকৰক, প্ৰতি বছৰে আমাৰ হেডত থাকিব আৰু হেডৰ পৰা 50,000কৈ টকা এজ এ টোকেন অফ লাভ ফ্ৰম দ্য টুৰিজিম ডিপাৰ্টমেণ্ট আমি দিয়া ইতিমধ্যে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনতো আমাৰ জলসম্পদ বিভাগে হওক বা আমাৰ PNRD বিভাগৰ জৰিয়তে আমি যাতে অধিক যাতে ইয়াক যাতে কনভাৰ্জেঞ্চ কৰি যে ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। আপোনালোকে নিশ্চিত ওপৰত জানে যে আমাৰ যি তিনিচুকীয়া অঞ্চলত যি হলবান্দৰ সেইকেইটা পুহি ৰাখিছে, ৰাইজে পুহি ৰাখিছে। কিন্তু পিছত সেই হলবান্দৰ বিষয়টো লৈ পেলাই ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ মাজতে প্ৰচাৰ হ'ল, বহু মানুহে হলবান্দৰ চাবলৈ আহে। ঠিক তেনেকুৱাকৈ আমাৰ বঙাইগাঁও জিলাৰ কাকজানাত যি সোণালী বান্দৰ যি আছে, যি এণ্ডেঞ্জাৰ্ড স্পেচিছ, সেইখিনিও ৰাখিছে, ৰাইজে ৰাখিছে। এতিয়া সেই সোণালী বান্দৰবোৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পিনে মাইগ্ৰেশ্যন হোৱাৰ বাবে প্ৰায় 40টাতকৈ অধিক 2009 চনৰ পৰা মৃত্যুমুখত পৰিবলগীয়া হৈছে। যাৰ কাৰণে আমি সেই সোণালী বান্দৰসমূহ যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ কাৰণে আমি প্ৰিলিমিনাৰী আমি নেশ্যনেল হাই অথৰিটিলৈ লিখিছোঁ যে নেশ্যনেল হাই অথৰিটিয়ে যাতে স্পীড লিমিট কৰি দিয়ে বঙাইগাঁৱৰ কাকজানা যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ বা বিভিন্ন ধৰণৰ, যাতে তেওঁলোকে তাত চাইনবোৰ্ড লগায় আমাৰ বিভাগৰ পৰা যে সোণালী বান্দৰৰ বাসস্থান বা হেবিটেশ্যন, যে এইখিনিত যাতে স্পীড লিমিট যাতে 30-40 যাতে কৰিব পৰা যায়, তেনেকুৱাকৈ আমি ইমিডিয়েট ষ্টেপ এটা ভাবিছোঁ। দীৰ্ঘকালীনভাৱে ভাবিছোঁ যে সাধাৰণতে সোণালী বান্দৰে জবা ফুল খায়, অমৰা খায়, টেকেলি খায়। এনেকুৱা সোণালী বান্দৰে যিসমূহ খাদ্য খোৱা আমাৰ উদ্ভিদ, সেই উদ্ভিদসমূহ আমি পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত আমি MGNREGAৰ জৰিয়তে ৰোপণ কৰাৰ কথা ভাবিছোঁ। কাৰণ কিয় এই সোণালী বান্দৰসমূহক অৰিজিন হেবিটেশ্যনলৈ আমি পঠাব লাগিব।
তেতিয়াহে আমি 400 আমি যদি সোণালী বান্দৰ আমি ৰাখিব পাৰিম। আজি সেইটো যদি তেওঁলোকৰ যদি ইতিমধ্যে খাদ্যভাগটো নষ্ট আমি ৰাইজে কৰিছোঁ, কাৰণ কিয় পাহাৰৰ কাষত জলাশয়ৰ কাষত আমি বনভোজ পাতোঁ, বনভোজ পতাৰ ফলস্বৰূপে সোণালী বান্দৰবোৰ ওলাই আহি পেলাই বিভিন্ন ঠাইত য'ত ভাত তাত খোৱা বস্তু পৰি থাকে তালৈ আহি পেলাই মাইগ্ৰেশ্যন হৈছে। একচুৱেলি ৰিভাৰ্ট কৰাৰ কাৰণে ইতিমধ্যে এটা প্লেনিং এটা লৈছোঁ, যাৰ কাৰণে আমাৰ কাকজনীয়া অঞ্চলটো MGNৰেগাৰ জৰিয়তে প্লেণ্টেশ্যন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সামগ্ৰিকভাৱে এই টুৰিজিম বিভাগটোৱে আগৰ যিটো আছিলে, আগৰ অকল টুৰিষ্ট লজ কেইটামান আছিলে, কিন্তু এতিয়া আমাৰ এই বিভাগটোৱে যথেষ্ট কাম কৰিছে, যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজকে, যিহেতু আমাৰ 90 দিন জোৰা যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল চলি আছে, আৰু তাত তেনেকুৱা মানুহে যিটোৰ কাৰণে বাহিৰত যায়, ইয়াতে আহিলে ব্ৰহ্মপুত্ৰত আহিলে তেওঁলোকে সেই ব্ৰহ্মপুত্ৰত আমাৰ কাৰ্নিভেল দেখিব পাৰিব, নাইট ষ্টে কৰিব পাৰিব, তাত ৱাটাৰ স্পৰ্টছ আছে, তাত বিভিন্ন ধৰণৰ কালচাৰেল এক্টিভিটিছ আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজকে এপাক হ'লেও ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আহিবলৈ মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। 50,000কৈ মই ইয়াতে আহোঁতে মই সুধিলোঁ যে আমাৰ যিসকলে মেনেজমেণ্টত জড়িত, মই বোলো আমাৰ বিভাগৰ পৰানো কি দিয়ে? তেতিয়া ক'লে যে বিভাগৰ পৰা কিছু এডভাৰটাইজমেণ্ট কৰি দিয়ে, কিন্তু তেনেকুৱাকৈ আমি এইড হিচাপে একো নাপাওঁ। গতিকে আমি সেইকাৰণে আমাৰ এটা সিদ্ধান্ত আছে, ৰাজ্যিক ভিত্তিত যিবোৰ অনুষ্ঠান তাত যাতে আমি নমিনেল কিবা এটা দিব পাৰোঁ। কাৰণ পূৰ্বতে কি আছিলে, ক'ৰবাত হয়তো পায়, ক'ৰবাত নাপায়, কিন্তু আমি তেনেকুৱা কিছু চিলেক্টেড পইণ্ট ভাবিছোঁ যে এটলিষ্ট 50,000কৈ টকা আমি যাতে তেওঁলোকক প্ৰতি বছৰে দি, আমি যে বিভাগটো যে একাত্ম তেওঁৰ লগত, এই 50,000 টকাটোৰে যে বিশেষ একো নহ'ব, কিন্তু নহ'লে যে আমি যে একাত্ম তেওঁলোকৰ লগত, সেইটোৰ কাৰণে প্ৰতি বছৰে চানডুবি এই উৎসৱত আমি আমাৰ বিভাগৰ পৰা, টুৰিজিম বিভাগৰ পৰা 50,000কৈ টকা এটা গ্ৰেণ্ট এটা দিয়াৰ কথা আমি ভাবিছোঁ, আৰু এইটো এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আগন্তুক দিনতো এইটো যিসকলে উৎসৱ অনুষ্ঠিত কৰে আগতীয়াকৈ আমাক এখন পত্ৰ দিলে, তেওঁলোকৰ নামত যিহেতু আমি স্পেচিফিক থাকিব, গতিকে তেওঁলোকৰ নামত প্ৰতি বছৰে 50,000কৈ টকা দিব পাৰে। জলসম্পদ বিভাগৰ সৈতেও কথা পাতি ইয়াত পানী লেভেলটো উঠা বা সকলো কথা আপুনি মন থাকিলে থাকিব। কাৰণ কিয়, যেতিয়া আমি গুৱাহাটীৰ পৰা আহি থাকোঁ, আহি থকাৰ পিছত প্ৰায় অধিকাংশ অঞ্চল আমি ড্ৰাই এৰিয়াৰ মাজেৰে আহি থাকোঁ, য'ত গছ গছনি নাই, পথাৰ আছে। কিন্তু যেতিয়া ঠিক চানডুবি পোৱাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ আগৰ পৰা যেতিয়া সুন্দৰ যি পৰিৱেশ, পথৰ দুয়োকাষে যি শাল গছ বা চিগুণ গছ, তেতিয়া মনত এটা অনুভৱ এটা আহে যে কোনোবা এটা তেনেকুৱা স্থানলৈ গৈ আছোঁ। আৰু আহি যেতিয়া আমি জলাশয়খিনি যেতিয়া পাম বা লেকটো যেতিয়া পাম, তেতিয়া মনটো পৰিপূৰ্ণতাৰে ভৰি উঠে যে সুন্দৰ ঠাইতে আহিছোঁ। আৰু সেইটো আমি প্ৰটেকশ্যনৰ কাৰণে যেনেকুৱাকৈ পানীখিনিৰ কাৰণে জলসম্পদৰ কথা পাতিম, বাকীখিনিৰ কাৰণেও একেধৰণে এই বিষয়টো লৈ মই 3টা আমাৰ বিভাগে, বন বিভাগকো আমি একেলগে ইনক্লুড কৰি পেলাই আমি কথা পাতিম। কিন্তু মই ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া এই ক্ষেত্ৰত কিন্তু চৰকাৰে নিশ্চিতভাৱে কৰিব, কিন্তু জনসাধাৰণৰ দায়িত্ব এটা আছে যে জনসাধাৰণে যদি ষ্ট্ৰিক্ট যদি হয় যে নহয় ইয়াতে কোনো গছ কাটিব নোৱাৰিব, বা গছ কাটিলে ৰাইজে তেওঁলোকে ব্যৱস্থা ল'ব বা তেওঁলোকক আটক কৰিব, তেনেকুৱাকৈ যদি ৰাইজৰ মাজতো যদি সচেতনতা সৃষ্টি কৰিব পৰা যায়, মই ভাবোঁ যে বেছি ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। গতিকে জনসাধাৰণকো আহ্বান জনাইছোঁ যে চানডুবিৰ এই পৰিৱেশ যাতে বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে জনসাধাৰণ যাতে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকে একোগৰাকী ভলেণ্টিয়াৰ হিচাপে যাতে নিজৰ সম্পদ হিচাপে যে এই চানডুবি অঞ্চলক ৰক্ষা কৰাৰ ক্ষেত্ৰত নিজৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী হিচাপে যাতে থাকে, তাৰ কাৰণে মই জনসাধাৰণকো আহ্বান জনাইছোঁ। নিশ্চিত ৰূপত আমি বন বিভাগ আৰু জলসম্পদে একেলগে এই বিষয়টো লৈ পেলাই আমি আলোচনা কৰিম।
কিন্তু আপোনালোকে তাতে কৈছে যে তাতো এটা ধৰণৰ কৰে গাঁৱৰ মাজত আৰু বিশেষকৈ এতিয়া অসমতে অসমৰ বা বিদেশতো আমি বাহিৰতো দেখিছোঁ যে হোম যিটো হোমষ্টে যিটো চিষ্টেম মানে ঘৰৰ যিটো ৰাখা সেইটো পৰিয়ালবিলাকেও উপকৃত হয় কিন্তু ইয়াত মানুহে অলপ বহি উঠিছিল বহি প্ৰচেষ্টা কিন্তু সেই বস্তুটো অকণমান টুৰিজিম ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধানত যদি হয় কাৰণ ইয়াতে আপোনালোকৰ 15জন অফিচাৰ থকা ঠিকে ক'লে মই প্ৰশ্ন কৰি কিন্তু ইয়াত আপোনালোকৰ অফিচাৰ আমি যদি কেতিয়াবা আমি এটা পাই কোনোবা এটা দিনত আহে আৰু তাৰপিছত আপুনি নাপায় আপোনাৰ ইয়াত কোনোবা বিদেশৰ যদি মানুহ আহে তেওঁ গাইড কৰাৰ মানুহ জানে কাৰণ অকল এইটোৱেই তথাপি এই দিনটোৱেই নহয় নহয় তাৰ আগত আপুনি ধুনীয়া ধুনীয়া পৰিৱেশ আছে জলপ্ৰপাত আছে তাত জানে বা ইয়াতে যিসকল আপোনালোকৰ মানে দলীয় মানুহ তেওঁলোকেও জানে তেওঁলোকে কিন্তু যথেষ্ট গুৰুত্ব দিয়ে আজি বিভিন্ন বস্তু আছে কিন্তু আমি ভাবো যে এই বস্তুটো আপোনালোকে একেবাৰে গুৰুত্ব নাই সেইকাৰণে টুৰিজিম বিভাগে টুৰিজিম বিভাগে প্ৰমোটহে কৰে টুৰিজিম বিভাগে যে সম্পূৰ্ণ যে ৰেছপনচিবিলিটি ল'ব তেনেকুৱা বিষয় নহয় কাৰণ কিয় মই ক'লোৱে যে যিমানবোৰ ডেষ্টিনেশ্যন এই ডেষ্টিনেশ্যনবোৰ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত প্ৰথম ভূমিকা আছিলে জনসাধাৰণ আমি মাজতে সোমাইছোঁ মাজতে সোমাই আমি যাতে সেইটো গ্ল'বেল নেটৱৰ্কত দিব পাৰোঁ ভাৰতবৰ্ষৰ নেটৱৰ্কত নিব পাৰোঁ যাতে আমি টুৰিষ্ট যাতে এট্ৰেক্ট কৰিব পাৰোঁ আমি বেছিকেলি সেইটোৰ লগত জড়িত কিন্তু সেইখিনিৰ লগতে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ যে আজি যদি বাহিৰৰ টুৰিষ্ট এগৰাকী যদি আহে বিদেশত টুৰিষ্ট যদি আহে মই যদি ৰাখিব পৰা যদি ব্যৱস্থা নাই তেতিয়া মই নিশ্চিত টুৰিষ্টৰ ভালদৰে বনাব লাগিব ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে হোমষ্টে যিটো আচলতে কনচেপ্ট বাহিৰৰ হোমষ্টে মানে কি আচলতে মানুহগৰাকীয়ে সেই ঘৰটোত থাকে কিন্তু আচুতা কক্ষ থাকে কিন্তু কিটচেন তেওঁৰ এটাই কিটচেন গেষ্টগৰাকীৰ কিটচেন ফেমিলিৰ কিটচেন এটাই কিটচেন ইয়াতে হোমষ্টেৰ নামত মই চান্দুবীৰ কথা কোৱা নাই অসমত হোমষ্টেৰ নামত এনেকুৱা দেখিছোঁ যে হোমষ্টে লিখি থৈ দিছে আৰু ৰখীয়া এজন আছে ৰখীয়া এজনে তেওঁক ভাত পানী খুৱাইছে দিছ ইজ নট হোমষ্টে হোমষ্টে বুলি ক'ব লাগিলে আজি চান্দুবী যেনেকুৱা পৰিৱেশে মানুহজনে যাতে ইয়াতে আহি পেলাই সেই পৰিয়ালটোৰ লগত যাতে নিশা তাতে আচুতা কক্ষত থাকি নিশাৰ আহাৰ একেলগে খাব ৰাতিপুৱা জলপান একেলগে খায় সেই গাঁওখনত যাতে পৰিভ্ৰমণ কৰে সেই গাঁওখনৰ আৰ্থসামাজিক দিশটো কি সেইবোৰ যাতে ষ্টাডি কৰিব পাৰে আচলতে হোমষ্টেৰ কনচেপ্টটো এইটো কিন্তু বহুতে ব্যৱসায় ভিত্তিক লোৱাৰ কাৰণে এতিয়া আমি হোমষ্টেৰ পৰা এটা আমি SOP বনাবলৈ গৈ আছোঁ ইতিমধ্যে মই নিৰ্দেশ দিছোঁ বিভাগক যে হোমষ্টে এটা SOP বনাব লাগে কাৰণ কিয় এই মানুহ এজনক মই এটা ঘৰ এটা বনাই ৰাখিলোঁ হোমষ্টে বুলি এজন ৰখীয়া থাকিলে আৰু যোৱাৰ সময়ত ভাউচাৰ কাটি দিলোঁ যে কমাৰ্চিয়েল গেছটো ইউজ হোৱাৰ কাৰণে আপুনি 200 টকা দিব লাগিব সেইটো হোমষ্টে নহয় গতিকে হোমষ্টে ইয়াতে যদিও আছে বহুত ভাল হোমষ্টে আছে কিন্তু কিছুমান হোমষ্টে আছে অকণমান ব্যৱসায়িক ৰূপত গৈছে গতিকে সেইখিনিকো যাতে আমি আগন্তুক দিনত এটা ষ্ট্ৰীমলাইন কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ আৰু তাৰ পিছত কি হ'ল আমি জনা নাই আৰু আমি আহিলেও কেতিয়াবা চালেও আমি আচলতে ইয়াত বিষয়াক লগ নাপাওঁ আমাৰ বিষয়া যিহেতু নতুনকৈ ৰিক্ৰুটমেণ্ট হোৱা নাই ৰিক্ৰুটমেণ্টৰ কাৰণে ইতিমধ্যে এডভাৰ্টাইজমেণ্ট হৈছে নতুনকৈ টুৰিষ্ট অফিচাৰ দিবগৈ গতিকে এতিয়া বিষয়া কম থকাৰ কাৰণে একেজন বিষয়াক মানে ডুৱেল চাৰ্জত বিভিন্ন স্থানত ৰাখিবলগীয়া হৈছে তেনেকুৱাকৈ বৰপেটা ৰোডত যিগৰাকী আছে ক'ৰবাত হয়তো এটাচ হৈ আছে আকৌ কাৰণটো দায়িত্বটো দিবই লাগিব যাৰ কাৰণে এতিয়া তেনেকুৱা অৱস্থা আছে কিন্তু নিশ্চিত ওপৰত আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা কৰিছে যেনেকুৱা আগতে ব্লকসমূহৰ বিজন আছে আগতে পঞ্চায়ত ছেক্ৰেটাৰী চাৰ্জত আছিলে কিন্তু এতিয়া আমি 100% বিডিঅ কৰি দিলোঁ ঠিক তেনেকুৱা ফুড এণ্ড চিভিল ছাপ্লাই বিভাগত তেনেকুৱাকৈ ইনস্পেক্টৰ কম আছিলে ঠিক তেনেকুৱা টুৰিজিম বিভাগতো আমি যে টুৰিষ্ট অফিচাৰ আমি দিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে ইণ্টাৰভিউৰ ব্যৱস্থা হৈছে APSC ইতিমধ্যে এডভাৰ্টাইজমেণ্ট দিছে আৰু সেইবোৰ হোৱাৰ পিছত নিশ্চিত ওপৰত এটা এটাকৈ আমি বিষয়া ৰাখিব পাৰিম কিন্তু যিটো আমাৰ ৰিভিউৰ কথা যিটো ক'লে আমি সেইকাৰণে যে আপুনি যিটো অভিযোগ দিলে মই আজি শুনিলোঁ মই দেখা নাই সেইকাৰণে আমি আগন্তুক দিনত যেনেকুৱাকৈ বনানী বনশ্ৰী কাজিৰঙাৰ যিসমূহ টুৰিষ্ট প্লেচ আছিল সেই একেধৰণৰ আছিল আমি সেইটো যথেষ্ট টকা পইচা খৰচ কৰি পেলাই PPP মোডত দিছোঁ PPP মোডত এইকাৰণে দিছোঁ যে যাতে মানুহক যাতে সুন্দৰ ফেচিলেট কৰিব পাৰোঁ সুন্দৰ ব্যৱস্থা দিব পাৰোঁ আৰু সুন্দৰ ব্যৱস্থা দিব লাগিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি খৰচ কৰিবলগীয়া হয় কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰিবলগীয়া হ'লে আমি ৰিটাৰ্ণটো যদি নাপাওঁ তেনেকুৱা প্ৰতি মাহত যদি 25,000 টকা পাওঁ মই ইয়াতে কেনেকুৱাকৈ 2 কোটি টকা খৰচ কৰিম কাৰণ 2 কোটি টকাৰ ইণ্টাৰেষ্টে বেছি হ'বগৈ
গতিকে সেইকাৰণে PPP মোডত আমাৰ বিভাগে ইতিমধ্যে যেনেকুৱা কাজিৰঙাত যেনেকুৱা চিন্তা কৰিছে, মানুহে এইবোৰ কথা বেছি আঁতৰি কৰি পৰ্যালোচনা নকৰাৰ কাৰণে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া দিয়ে যে টুৰিজিম বিভাগৰ অমুকটো আছিলে PPP মোডত দি দিলে। কিন্তু PPP মোডত কিয় দিব বিচাৰিছে? নিশ্চিত ওপৰত আমি পৰ্যটকক যাতে সুবিধা দিব পাৰোঁ সেইটোৱে। গতিকে এইটোৱে যদি আগন্তুক দিনত আমি সেইকাৰণে আজি মই আমাৰ চাৰ্কল অফিচাৰকো মই জনাইছোঁ যে আমি কিমান ৰাজহ সংগ্ৰহ হয়, অকল এইটোত নহয়, ইয়াত দাঁতিকাষৰীয়া যিমান হোমষ্টে আছে বা ক'ৰবাত লজ যদি আছে সেইটো মোক তালিকাটো দিব দিছোঁ, আৰু সেইটো আধাৰত আমি ছাৰ্ভে কৰি আমি হয়তো আগন্তুক দিনত যদি আমি কমাৰ্চিয়েলি ভাইবল এটলিষ্ট আমাৰ যিমান মেইনটেনেঞ্চ চাৰ্জ, যিখিনি মেইনটেনেঞ্চৰ কাৰণে টকা পইচা খৰচ হয়, ইলেক্ট্ৰিফিকেশ্যনৰ খৰচ হয়, ইলেক্ট্ৰিক বিল হয়, সেইখিনি যদি আমি তাৰ পৰা ৰেভিনিউৰ পৰা যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এইটো টুৰিজিমৰ লছটো খুলি ৰাখি লাভ নাই। সেইকাৰণে আগন্তুক দিনত অধিক যাতে সেৱা দিব পাৰোঁ, তাৰ কাৰণে অসমৰ বিভিন্ন স্থানত আমি ভাবিছোঁ যে আমি PPP মোডত হয়তো কৰিম। আৰু কিছুমান স্থানত এনেকুৱা আছে যে হয়তো টুৰিষ্ট লজ আছে কিন্তু অব্যৱহৃত হৈ আছে। যেনেকুৱা আমি শিলিগুৰিত এটা টুৰিষ্ট লজ আছে, এই টুৰিষ্ট লজটো তাতে কোনো মানুহ নাথাকে, কিন্তু তাত মানে প্ৰতি মাহে মাহে চিলিং গৈ আছে, পইচা গৈ আছে। গতিকে তেনেকুৱা যিবোৰ অব্যৱহৃত টুৰিষ্ট লজ আমি বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটো অভিযোগটো যদি এনেকুৱা আছে স্পেচিফিকভাৱে মোক দিলে মই নিশ্চিত ওপৰত তদন্ত কৰিম। আমাৰ দুটা চিন্তা থাকে, এটা মুখ্য চিন্তা এটা মামুলি চিন্তা বুলি কয়, কিন্তু আমাৰ মুখ্য চিন্তা কিন্তু চান্দুবি বচাওটোৱে হ'ব লাগে। মই সেইকাৰণে সেইটো বিষয়তে আপোনালোকে আলোকপাত কৰিছোঁ। নহয়, যেতিয়া ৭ম সংখ্যক চান্দুবি উৎসৱত আমাৰ সৰ্বানন্দ সোণোৱাল CM আছিল, তেখেতক মানে আমাৰ ইয়াৰ পৰা স্মাৰক দিয়া হৈছিলে 22 কৰ্ণফুলিৰ দ্বাৰা 20 কোটি টকাৰ। সেই আঁচনিৰ আজিলৈ একো নাম গন্ধ নাই, কিন্তু তেখেতে ৰাজহুৱা আশ্বাস দিছিলে যে এইটো হ'ব কাৰ্যকৰীকৰণ, কিন্তু নহ'ল। আচ্ছা, গতিকে তেনেস্থলত আমি চান্দুবিৰ কথাটোৱে গুৰুত্বপূৰ্ণ বিষয়, বাকী এইবিলাক পইচা মাছি এইবিলাক মুখ্য কথা নহয় বুলি মই ভাবোঁ। আচ্ছা, তথাপি সেইটো আমাক লাগিব সমস্যাটো, কিন্তু চান্দুবিৰ ঘটনাটোক লৈহে আমি আঁচনিখন কি হ'ব, আঁচনিখন আপুনি কিবা এইটো লৈ আৰু ইমপ্ৰুভমেণ্ট কৰিব পাৰিব নেকি? এই বিষয়টো এতিয়া ধৰক মই আজি শুনিলোঁ এই বিষয়টো, কিন্তু 20 কোটি টকা আছিলে, ৰাজহুৱা ঘোষণা দিছিলে। ঠিক আছে, এইটো যদি ঘোষণা কৰিছিলে, এইটো মানে এইটোৰ লগত কি মানে DPR কি বনাইছে, কি মাষ্টাৰ প্লেন আছে, সেইটো চাব লাগিব। সেই চাই পেলাই যদি বিভাগে যদি এইটো ভাবে আৰ্থিকভাৱে স্বাৱলম্বী নোহোৱাকে যে গছ কাটিব, যদি আপুনি কয় তেতিয়াহ'লে এইটো ৰং মেছেজ যাব। কাৰণ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা নাই কাৰণে এতিয়া ধৰক যিসকলক মানে দুখীয়া মানুহক আপলিফ্ট কৰাৰ কাৰণে আমি এতিয়া ধৰক মানে জব কাৰ্ডৰ জৰিয়তে মানুহক কৰ্ম দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয়ৰ জৰিয়তে সকাহ দিছে, ৰেচন কাৰ্ডৰ জৰিয়তে সকাহ দিছোঁ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সকাহ দিছোঁ। গতিকে আজি লাখ লাখ তেনেকুৱাকৈ দুখীয়া মানুহ আছে, কিন্তু সকলোতো গছ কাটিব যোৱা নাই। অৰ্থনৈতিকভাৱে যে সচ্ছল নহ'লে যে গছ কাটিব এইটো কথা হ'ব নোৱাৰে। কিন্তু কথা হৈছে কি এইটো লৈ পেলাই পৰিৱেশ এটা ৰং বাৰ্তা এটা গুচি যাব। চান্দুবিৰ জলপৃষ্ঠটো কমি গৈ আছে, ইয়াৰ এটা কাৰণ বুলি কৈছে ওচৰৰ পাছত যিবিলাক নদী আছে, নদীত মানে অবৈধভাৱে বালিখন আছে, যাৰ ফলত চান্দুবিৰ পানীটো কমি গৈ আছে। এই ক্ষেত্ৰত নিশ্চয় বন বিভাগো ল'ব লাগিব। খনন কৰিব পাৰিলে নিশ্চয় ইয়াৰ এটা হেৰি হ'ব। মই ডিটেইল ষ্টাডিটো মোৰ নাই। এতিয়া ধৰক আপোনালোকে ধৰক টকাৰ হিচাপত কথা পাতি আছে, মই কথা পাতিছোঁ স্কিমৰ হিচাপত। এনেকুৱাকৈ আমি যদি এই পানীটো ৰখাব পাৰোঁ, পানীটো ৰখাৰ ক্ষেত্ৰত কিমান টকা যায় নাযায় মই নাজানো। আল্টিমেটলি পানীটো ৰখোৱা যদি হয়, সেইটোৱেতো আল্টিমেটলি চৰকাৰে চান্দুবিক লৈ কৰাই হ'ব। টকাটো মেটাৰ নহয় যে ইমান টকাৰ কথা কোৱা হৈছে, গতিকে ইমান টকাৰ মানে খৰচ কৰিব লাগে, সেইটো নহয়। যে টকা আমি ক'ত খৰচ কৰিলে চান্দুবিৰ সৌন্দৰ্যটো থাকিব, বিৰাজমান হৈ থাকিব, সেইটোক লৈ পেলাইহে আমি কাম কৰিব লাগিব। এনে ধৰক আমাক কোনোবা এখন মেমৰেণ্ডাম দিলে আমি হয়তো কিবা এটা কথা কৈ দিওঁ, কিন্তু মই যেনেকৈ আজি এওঁলোকে যেনেকৈ আমাৰ দিলীপ দাসে হওক বা এওঁলোকে মঞ্চতে কৈছে যে যাতে পানীটো যাতে ধৰি ৰাখিব পাৰোঁ, কাৰণ পানীটো যদি ধৰি ৰাখিব নোৱাৰোঁ আল্টিমেটলি সৌন্দৰ্যটো ম্লান হ'ব। ঠিক তেনেকুৱাকৈ যাতে আমি এই যে গছবোৰ আমি যেতিয়া আহি থকাৰ পিছত
গছৰ যি নান্দনিক যিটো পৰিৱেশ, এই পৰিৱেশটো কেতিয়া বৰ্তি থাকিব? যদি গছবোৰ থাকে, তাত যদি আমি গছবোৰ যদি কোনোবা যদি কাটে, তাৰ কাৰণে আমি এটা সজাগতা সৃষ্টি কৰিব লাগিব। প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ যিসমূহ আছে, তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, বা বিভিন্ন NGO হওক বা বিভিন্ন ছাত্ৰ সংগঠনেই হওক, এই ক্ষেত্ৰত যদি সজাগ দৃষ্টি ৰাখে, অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰে, নিশ্চিত ওপৰত চান্দুবীয়া বচাব পাৰে। Stay informed, stay ahead. News NE 365.